ইমান স্পীডত আহে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু B1 ব্লগছ সকলোকে স্বাগতম জনাইছোঁ মোৰ B1 ব্লগ চেনেলটোলৈ ইয়াত চাওক মই বাৰীৰ পিছফালে আছোঁ 360 ডিগ্ৰী টাৰ্ণ এটা দি দিলোঁ আপোনালোকৰ কাৰণে ধুনীয়াকৈ আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল মোৰো ভাল ধুনীয়া পৰিপাটিত চলি আছোঁ মই ষ্টাডি কৰি আছোঁ ফিজিকেল এক্সাৰচাইজ কৰি আছোঁ আৰু কি লাগে ন চবকেইটা যদি পৰিপাটিত চলে তেতিয়াহ'লে মন শান্তি ভৱিষ্যতে যি হয় হ'ব বাৰু কিন্তু বৰ্তমান যদি পৰিপাটিত চলা তেতিয়াহ'লে শান্তি সদায় অটুট থাকিব আৰু জীৱনটো মানে পুৰা ৰঙীন হৈ থাকিব 3200 মিটাৰ 14 মিনিটত ট্ৰাই কৰি আছোঁ কেতিয়াবা পাৰোঁ কেতিয়াবা নোৱাৰোঁ আপোনালোকক মানে পাৰাটো দেখাব পৰা নাই আশা কৰোঁ দেখুৱাম যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে অলপ লাইক শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব বন্ধুসকল কাৰণ ভাল লাগে না আপোনালোকে যদি মোক সাপোৰ্ট কৰে তেতিয়াহ'লে মোকো ভাল লাগিব আৰু মই জানো কিছুমানে মোক বেয়া পায় বাৰু যদি বেয়া পায় একো নাই উপায় নাই ভাল পাবলৈ মানে ভাল পোৱাটো বিচাৰোঁ আৰু ন আৰু কিছুমানেতো ভালে পায় যে নহওক বাৰু পৃথিৱীত বহুত ধৰণৰ মানুহ থাকে ন বহুত মানে চিন্তা চৰ্চাৰ বা বহুত মানে বহুতে বেলেগ মানে ৰুচিৰ মানুহ থাকে ন এতিয়া 5G নেটৱৰ্ক আহিছে ধুনীয়াকৈ মানে পুৰা আনলিমিটেড মানে ডাটা যোৱাকালি মই এটা ভিডিঅ' আপলোড দিছিলোঁ 13 জিবিৰ সামান্য নহয় 13 জিবি ভিডিঅ'টো সম্পূৰ্ণ আপলোড দি দিলোঁ মানে একো প্ৰব্লেম নাই আৰু ন যোৱাকালি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু যিবিলাকে পাছ কৰিছে ন মেট্ৰিক পাছ কৰিয়ে যদি চাকৰি বিচৰাৰ ষ্টেপটো মানে গ্ৰহণ কৰে ন তেতিয়াহ'লে বহুত ভাল কথা কিন্তু কাৰণ আমিতো বহুত দিন মানে এনেকৈ বহুত পঢ়ি শুনি ইমান এটা আশা কৰিব নোৱাৰি একচুৱেলি পঢ়িব পাৰি পঢ়াৰ মাজেদি মানে ইহঁতে চাকৰিৰ কাৰণে যদি ট্ৰাই কৰি থাকে ন তেতিয়া বহুত সুবিধা হ'ব আৰু চাকৰি পালেও ভৱিষ্যতে মানে অ'পেন স্কুল বা ইউনিভাৰ্চিটিত মানে এডমিশ্যন কৰি কিনে সেনেকৈ পঢ়াটো কমপ্লিট কৰিব পাৰিব বন্ধুসকল আজি মই এটা ধুনীয়া কিতাপ আনিছোঁ কিতাপখনৰ নাম হৈছে ব্লেক বুক তাত ৱৰ্ড মিনিং থাকে ইংলিছ একচুৱেলি ইংলিছ ভাষাৰ যিবিলাক শব্দ থাকে তাৰ মিনিংবিলাক থাকে বহুতখিনি আছে এইটো ভকেবুলাৰী বুক হয় বাৰু বন্ধুসকল এইটো মোৰ পাৰ্চেল এমাজনৰ কিতাপখন এইটো খুলি আছোঁ ৰ'ব ইয়াতে অলপ অসুবিধা হয় খুলিব Oh my god, cut. এনেকৈ খুলি দিওঁ হাতে দি এইটো ওলাইছে কি কিতাপ আৰু এটা কথা বন্ধুসকল এইটো মোৰ কিতাপ কিমানত আহিলে এইটো কিতাপ চাওক Topper's Choice for SSC, Railways, Defense and other competitive exams Black Book এইটো Black Book vocabulary কিতাপ হয় ৱৰ্ড মিনিং পোৱা যায় ধুনীয়াকৈ নিখিল গুপ্তাৰ 15,000 ৱৰ্ডছ আছে ইংলিছ আৰু হিন্দী মোক কিমান লাগিলে 399 টকা ইয়াতে কিতাপৰ দাম যদি দোকানৰ পৰা কিনে তেতিয়াহ'লে 399 টকা দি কেনে কিনিব লাগিব মানে 400 টকা কিন্তু যদি আপুনি মানে অৰ্ডাৰ কৰে নহয় এনেকৈ এমাজনত তেতিয়াহ'লে আপুনি বহুত কমতে পাব মোৰ কিমান টকা ল'লে 313 টকা লৈছে আৰু বেলেগ কিতাপো কিনিছিলোঁ এইখন এটা কিতাপ আছিলে এইটো মানে এছএছচিৰ কিতাপ মানে মেথমেটিক্সৰ এইখনৰ কিমান ল'লে মোৰ এমাজনত অৰ্ডাৰ কৰোঁতে যদি আপুনি এইটো দোকানত কিনিলেহেঁতেন তেতিয়াহ'লে মোটামুটি 800 টকা 795 800 টকা দি কেনে কিনিব লাগিলহেঁতেন কিন্তু মই অৰ্ডাৰ কৰোঁতে কিমান লাগিলে 640 টকা ঠিক তেনেকৈ আৰু এটা কিতাপ আছে আৰু এইটো আছিলে এইটো নিতু সিঙৰ ইংলিছ ভলিউম 1 এইটো মানে বহুত কমত পাইছোঁ গতিকে আপোনালোকে দোকানত কিনাতকৈ অনলাইন কৰক ধুনীয়াকৈ আপোনালোকে কমত পাব অলপ দেৰি লাগিব মানে এসপ্তাহ বা 10 দিন ঠিক তেনেকুৱা দেৰি লাগিব পাৰে তথাপিও আপোনালোকে বহুত কমত পাব আৰু এটা বস্তু অৰ্ডাৰ দিছোঁ ধুনীয়া বস্তু সেইটো মানে বহুত ইম্পৰ্টেণ্ট আৰু বহুত আকৰ্ষণীয় বস্তু এটা সেইটো আপোনালোকক লাহেকৈ দেখুৱাম অৰ্ডাৰ যেতিয়া ঘৰত আহি যায় পাৰ্চেলটো ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আছে ইয়াতে ইডিয়মছ এণ্ড ফ্ৰেজেছ আছে
চিনোনিমছ এন্থনিমছ আছে স্পেলিং আছে আৰু ইপিনে কি আছে দা হিন্দু ভকেবুলাৰী এইটো কি বা নাজানো চাব লাগিব হিন্দু দা হিন্দু কিতাপৰ মানে বাতৰি কাকতৰ দা হিন্দু বাতৰি কাকতৰ হ'ব নিউজ পেপাৰৰ তাতে যিবিলাক ভকেবুলাৰী বেছি মানে ৱৰ্ড সেইবিলাক স্পেচিয়েল ৱৰ্ডছ আছে স্পেচিয়েল ৱৰ্ড লিষ্ট homonyms common confusing words এনেকৈ বহুত কিবা কিবা আছে এপেণ্ডিক্স আছে কিমানটা আছে পেজ 548 বঢ়িয়া এনেকৈ আপোনালোকেও মানে অতিৰিক্ত ষ্টাডি যদি কৰিব খোজে এখন কিতাপ ল'ব ধুনীয়া কিতাপ এইটো পঢ়িব লাগিব পুৰা 23rd এডিশ্যন 23rd নহয় 2023 এডিশ্যন মানে পুৰা ফ্ৰেছ মাৰ্চ মাহত অহা আৰু এইটো মনোৰমা ইয়াৰ বুক আৰু বন্ধুসকল এইটো অসমীয়া মিডিয়ামৰ নহয় বাৰু কিতাপবিলাক ইংলিছ মিডিয়ামৰ হয় গোটেইখিনি ইংলিছ হয় ইংলিছ মিডিয়ামত গোটেইখিনি আৰু ময়ো অসমীয়া মিডিয়ামতে পঢ়া কিন্তু ইংলিছ মিডিয়ামত সববিলাক মানে ট্ৰান্সফাৰ কৰি লৈছোঁ মই ইংলিছটো অলপ চলপ জানো এইটো হ'ল আছাম ইয়াৰ বুক এইটো অসমৰ কাৰণে ওকে ফ্ৰেণ্ডছ আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানে এতিয়া মই পঢ়িব লাগিব অলপ এডিটিং কৰি কিনে ভিডিঅ'টো আপলোড দিম যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সো বন্ধুসকল ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আজিৰ কাৰণে বাই বাই লাভ ইউ